আমি পুনৰ নমস্কাৰ জনাইছো সকলোলৈকে। আমি এখন বিশেষ ৰচনালৈ আগবাঢ়ি যাব বিচাৰিছো যে এবাৰ বিভিন্ন পৰীক্ষাবিলাকত দেখিবলৈ পোৱা গৈছে আমাৰ সকলোৰে অসমীয়া মানুহৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ বিভিন্ন ধৰণৰ প্ৰতিবেদন লিখিবলৈ পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে বা আহি থকা দিনবিলাকতো ধৰি লোৱা পৰীক্ষাত জুবিন গাৰ্গ সম্পৰ্কীয় ভিন্ন বিষয় হয়তো উপস্থাপিত হ'বলগীয়া এটা আশংকা থাকিব, সম্ভাৱনীয়তা থাকিব পাৰে। গতিকে আমি তোমালোকলৈ যিখন আমাৰ জুবিন গাৰ্গৰ যিখন সম্বলিত ৰচনা সেই ৰচনাখন আমি আগবঢ়াই দিব বিচাৰিছো। এইখিনিতে মই এটা কথা ক'ম যে জুবিন গাৰ্গ সম্বলিত যিখিনি তথ্য তোমালোকে ইণ্টাৰনেট চাৰ্চ কৰি বিভিন্ন ধৰণৰ তথ্য পাব পাৰা, কিন্তু জুবিন গাৰ্গ সম্বলিত যিহেতু জুবিন গাৰ্গে নিজেই তেখেতে নিজৰ বাবে আত্মজীৱনী লিখি থৈ যোৱা নাছিল, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে কি যে জুবিন গাৰ্গক প্ৰকৃততে যিখিনি সময়ত মানুহে অধ্যয়ন কৰিলেহেঁতেন, যিখিনি সময়ত মানুহজনৰ সেই শিল্পী সত্তাটোক মানুহে অনুভৱ কৰিলেহেঁতেন, যিটো সময়ত সেই শিল্পী সত্তাক লৈ ভিন্ন ধৰণে অধ্যয়ন চলিলেহেঁতেন, সিমান দূৰলৈ বাট থাকিলেই ইমান দূৰলৈ বাট থকাৰ পাছতো অতি আকস্মিকভাৱে আচলতে মানুহজন আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আমাৰ এটা সাংঘাতিক ধৰণে ক্ষতি, সেইটো শব্দৰে পূৰণ কৰিব পৰা নাযায়। সেইকাৰণে বিভিন্ন ধৰণৰ সৰু সুৰা গ্ৰন্থ বিপণীত দেখিবলৈ পোৱা গৈছে যদিও বিভিন্ন গ্ৰন্থবিলাকৰ মাধ্যমেৰে জুবিন গাৰ্গ সম্বলিত যিখিনি তথ্য সেই তথ্যখিনিত কিন্তু কিছু কিছু ইখন কিতাপৰ লগত সিখন কিতাপৰ বিভ্ৰান্তিও দেখিবলৈ পোৱা যায়। আৰু এটা কথা তোমালোকে জানিবা যে ইণ্টাৰনেটতো যিমানবিলাক তথ্য আমি পাওঁ, সাধাৰণতে কি হয় ইণ্টাৰনেটৰো সকলো তথ্য আমি সম্পূৰ্ণভাৱে 100% শুদ্ধ বুলিও আমি গণ্য কৰি ল'ব নোৱাৰোঁ। গতিকে এইখিনিতে আমি ভিন্ন ধৰণৰ গ্ৰন্থ সম্বলিত কৰি সৰু সুৰা গ্ৰন্থ সম্বলিত কৰি তোমালোকলৈ জুবিন গাৰ্গ সম্পৰ্কীয় ৰচনাখন আমি আগবঢ়াইছো। আৰু জুবিন গাৰ্গ সম্পৰ্কীয় ভিন্ন বিষয় ভিন্ন কথা তোমালোকে সকলোৱে জানা, আজিৰ মুহূৰ্তটোত বিশেষ ধৰণে আমাৰ নতুন প্ৰজন্মই ভিন্ন ধৰণে জানে, এই কথাখিনি তোমালোকে চাবা। এটা কথা মন কৰিবা, যদি জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ অসমীয়া জাতিৰ মন আছে, যদি জুবিন গাৰ্গক সঁচাৰ্থতে অসমীয়া মানুহে জীয়াই ৰাখিব বিচাৰে, তেতিয়াহ'লে কিন্তু ব্যক্তিজনৰ অকল গীতখিনি শুনি জুবিন গাৰ্গক কেতিয়াও কোনেও আচলতে ধৰি ৰাখিব নোৱাৰে। ব্যক্তিজনৰ আচলতে সাংঘাতিক ধৰণে অপৰিসীম ব্যক্তিত্ব, যিখিনি ব্যক্তিত্বক আচলতে কোনোদিনেই অনুধাৱন কৰিবলৈ নহ'ল আৰু অনুধাৱন কৰাৰ আগতে ব্যক্তিজন ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। ই এটা জাতিটোৰ কাৰণে অত্যন্ত এটা বেলেগ ধৰণৰ এটা অপূৰণীয় ক্ষতি বুলি ক'ব পৰা যায়। আৰু সেইকাৰণে আমি জুবিন গাৰ্গ সম্বলিত যিখিনি বিষয় আছে, বিষয়খিনি আমি ৰচনাৰ আকাৰে তোমালোকলৈ আগবঢ়াইছো। আমি আলোচনাৰ মাধ্যমেৰে যাম। সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি পাৰিব নাই। নিতান্তই গীতৰ কলিটো তোমালোকৰ সকলোৰে পৰিচিত। পজাঘৰৰ সোণালী জলঙাৰে বিশ্ব দৰ্শনৰ বিপুলায়তন দৃষ্টি, আকাশমুখী চেতনা আৰু ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে মানৱতাৰ যজ্ঞান গোৱা মহান শিল্পীজনে হ'ল জুবিন গাৰ্গ। পজাঘৰৰ সোণালী জলঙাৰে যে কি হৈছে, তোমালোকে যদি এটা বিষয় চোৱা যে জুবিন গাৰ্গ কেতিয়াও মাটি ফুটি ওলোৱা নাই। জুবিন গাৰ্গ যে আমি যে যিজন জুবিন গাৰ্গৰ কথা কৈছো, যিজন যে অপৰিসীম ব্যক্তিত্বৰ অধিকাৰী বুলি কৈছো, যিজনৰ হেৰাই যোৱাটো আমাৰ কাৰণে অপূৰণীয় ক্ষতি বুলি কৈছো, এইবোৰ একো একোটা শব্দ আচলতে নহয়। জুবিন গাৰ্গ যিজন ব্যক্তিক আমি লগ পাইছো, সেইজন একেদিনাই সৃষ্টি হোৱা নাই। কত সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে শূন্যৰ পৰা আগবাঢ়ি গৈ জুবিন গাৰ্গে নিজকে প্ৰতিষ্ঠিত কৰিছে। গতিকে এইটো কি হৈছে যে সম্পূৰ্ণ একেবাৰে কম অৱস্থাৰ পৰা তলৰ পৰা লাহে লাহে ওপৰলৈ ঊৰ্ধ্বগামী হোৱা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কোৱা হৈছে কি, সেই যে জুবিন গাৰ্গেও কি কৰিছিলে যে কণমানি অৱস্থাৰে পৰা কেনেধৰণে তেওঁ যে এটা ডাঙৰ সপোন দেখিছিল, সেই যিটো সপোন যে কি হৈছে আকাশমুখী যিটো চেতনা তেখেতৰ লগত জড়িত হৈ আছিল আৰু ঈশ্বৰ প্ৰদত্ত কণ্ঠ। সকলোৱে এটা কথা জানে, পৃথিৱীৰ যিটো কোণতেই লাগে জুবিন গাৰ্গৰ কণ্ঠ তুমি নুশুনা কিয়, সেয়া জুবিন গাৰ্গৰ কণ্ঠ বুলি আমি সকলোৱে চিনি পাম। সেইটো হৈছে ঈশ্বৰ প্ৰদত্ত কণ্ঠ। সেইটো কেৱল আয়ত্ত কৰিব পৰা নাযায়, সেইটো জন্মগতভাৱে তেখেতে লৈ আহিছে। আৰু সেইকাৰণে কৈছে মানৱতাৰ জয়গান গোৱা মহান শিল্পীজনে আছিল জুবিন গাৰ্গ। অসমীয়া সংগীত জগতৰ এগৰাকী কিংবদন্তি কণ্ঠশিল্পী, অসমীয়া আধুনিক সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰি অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু হৈ পৰা জুবিন গাৰ্গ এক অনন্য ব্যক্তিত্বৰ অধিকাৰী। তেওঁ কিংবদন্তি। আচলতে কিংবদন্তি মানে আমি সাধাৰণতে কিংবদন্তি শব্দটো আমি ক'ত ব্যৱহাৰ কৰো, যে তাক আমি সাধাৰণতে কি হৈছে বহু দিনৰ আগতে যে এনেকুৱা ধৰণৰ সাধু কিবা উপাখ্যান আখ্যান কিংবদন্তি, যিটো আচলতে পাবলৈ নাই, যিটো আচৰিত বস্তু, সেইকাৰণে কিংবদন্তি কণ্ঠশিল্পী। আৰু আধুনিক জীৱনৰ গোটেই আধুনিক যিটো সংগীতৰ যাত্ৰা, সেই গোটেই সংগীতৰ যাত্ৰাটোক নতুন মাত্ৰা এটা দিব পাৰিছিল জুবিন গাৰ্গে। আধুনিকতাৰ ভেটিৰে লৈ যোৱাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটোৰ কাৰণে জুবিন গাৰ্গৰ সকলোৰে হিয়াৰ আমঠু হৈ পৰিছিল। আৰু সেইকাৰণে তেখেতে কি হৈছিলে, সেইকাৰণে কোৱা হৈছে অনন্য ব্যক্তিত্বৰ অধিকাৰী। তেখেতৰ যিখিনি ব্যক্তিত্ব আছিল সেইখিনি সঁচা অৰ্থতে পৃথক আছিল।
অসমৰ ঐশ্বৰ্যশালী লোকসংগীতৰ পৰা ভাৰতবৰ্ষৰ প্ৰান্তীয় ভিন্ন প্ৰদেশৰ লোকসংগীত আৰু পশ্চিমীয়া সংগীতৰ গভীৰ সাধনাৰে ভাৰতীয় সংগীতত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনাৰে সাংস্কৃতিক প্ৰতীকত পৰিণত হৈছে জুবিন গাৰ্গ। আমি যদি চাওঁ, জুবিন গাৰ্গে কেৱল কি কৰা হৈছে, পশ্চিমীয়া গীতকে তেখেতে সাধনা কৰা নাছিল। আমি নামঘোষাৰ প্ৰাৰ্থনাৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভিন্ন লোকসংগীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্য সংগীত কলালৈকে এটা সাংঘাতিক ধৰণৰ বৰ্ণিল যাত্ৰা তেখেতে আৰম্ভ কৰিছিল। আৰু সেই যিটো বৰ্ণিল যাত্ৰা, সেই বৰ্ণিল যাত্ৰাৰ লগতে কি বুলি কোৱা হৈছে, সেই বৰ্ণিল যাত্ৰাই অসমীয়া সংগীত জগতলৈ এটা বিপ্লৱৰ চেতনা, বৈপ্লৱিক চেতনা, অৰ্থাৎ নতুন এটা সুৰ, নতুন এটা লয় তালৈ আনিছিল, নতুন এখন পৃথিৱীক তেওঁ আহ্বান কৰি আনিছিল। আৰু সেই যিটো নতুনত্ব, সেই নতুনত্বৰ যিটো প্ৰতীক বুলি কোৱা হৈছে, যিটোক আমি চিম্বল বুলি কৈছো, যে নতুনত্বক আদৰণা অসমীয়া সংগীতত নতুনত্বৰ সৃষ্টি কৰি এক বেলেগ ধৰণৰ গীতৰ লয় আৰু তালৰ মাজেৰে এটা সুৰীয়া সংগীত কলাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি জুবিন গাৰ্গক এক প্ৰতীক হিচাপে গণ্য কৰিব পাৰো। একেৰাহে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, কবি, সমাজবাদী দৰ্শনত বিশ্বাসী, নিৰ্ভীক, প্ৰতিবাদী সত্তা আৰু সৰ্বোপৰি এজন মহান মানৱতাবাদী জুবিন গাৰ্গ। গতিকে তেখেতৰ ভিন্ন বিশেষণ আছে, আমি সকলোৱে আমি আলোচনা কৰিম ইয়াৰ পিছত। তেখেত যিহেতু নিজে এজন সংগীতজ্ঞ, তেখেতে গীত লিখিছিল, গীত তেখেতে গাইছিল, গীত তেখেতে সুৰ দিছিল, তেখেতে চলচ্চিত্ৰ পৰিচালনা কৰিছিল, তেখেতে নিজে কি কৰিছিলে, অভিনয় কৰিছিল, তেখেতে কি কৰিছে, কবিতা ৰচনা কৰিছিল। আনহাতে তেখেতে সমাজবাদী দৰ্শনৰ যিটো সমাজবাদী চেতনা, সমাজৰ যিটো হিতকৰ চেতনা, সেই সমাজবাদী চেতনাৰ এজন নিৰ্ভীক প্ৰতিবাদী সত্তা। কাৰণ নিৰ্ভীক প্ৰতিবাদী সত্তা বুলি এই কাৰণে কোৱা হৈছে, আমি ৰচনাখনৰ পিছত পাম। জুবিন গাৰ্গে অসমীয়া মানুহৰ সেইজন মানুহ আছিল, সেইজন শিল্পী আছিল, যিজন শিল্পীয়ে অসমৰ জাতীয় জীৱনৰ ভিন্ন সমস্যাৰ মাজত কোনো কথা আপোচ নকৰাকৈ মুক্তভাৱে ক'ব পৰা সেইজনে ব্যক্তি আছিল জুবিন গাৰ্গ। গতিকে সেই কথাখিনি আমি এই বাক্যটোত আমি সেই কথাখিনি তোমালোকক কি কৰা হৈছে, কম কথাৰে লিখাই দিয়া হৈছে। আমি যাম জন্ম আৰু পৰিচয়। 1972 চনৰ 18 নৱেম্বৰৰ এক শুভক্ষণত মেঘালয়ৰ তুৰাত এই মহান শিল্পীজনৰ জন্ম হয়। পিতৃ মোহিনী মোহন বৰঠাকুৰ, জন্মনাম কপিল বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰে নাম ৰাখে জুবিন বৰঠাকুৰ। ঐতিহাসিক শিৱসাগৰ জিলাৰ জাজিৰ অন্তৰ্গত তামুলচিগা গাঁৱত জন্মগ্ৰহণ কৰা জুবিনৰ পিতৃ মোহিনী মোহন বৰঠাকুৰে চাব ডেপুটি কালেক্টৰ চাকৰি সূত্ৰে যোৰহাট, মেঘালয়, কৰিমগঞ্জ, তেজপুৰ আদি বিভিন্ন ঠাইত কটাব লগা হৈছিল। জুবিনৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল কৰিমগঞ্জত। জুবিনৰ 11 বছৰ বয়সত পুনৰ কৰ্মসূত্ৰে বিজনীলৈ বদলি হৈ অহা পিতৃয়ে সংগীতৰ শিক্ষাৰ বাবে পুত্ৰক ৰমণী মোহন ৰায়ৰ ওচৰত নাম লগাই দিয়ে। সেই সময়ত জংকিৰ বয়স 8 বছৰ আৰু পালমিৰ বয়স 5 বছৰ আছিল। 7ম শ্ৰেণীলৈকে বিজনীত জুবিনে শিক্ষা গ্ৰহণ কৰাৰ পাছত তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ষ্টাৰ নম্বৰ সহ মেট্ৰিক পাছ কৰে। ইয়াৰ পিছত শিৱসাগৰ মোমায়েকৰ ঘৰত থাকি শিৱসাগৰ কলেজত অধ্যয়ন কৰাৰ পাছত 1992 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱলৈ বঙাইগাঁও মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰি পশ্চিমীয়া সংগীত শিতানত প্ৰথম স্থান লাভ কৰে। আমি ইতিমধ্যে বহুতে আমি জানো জুবিন গাৰ্গৰ জন্ম যোৰহাটত বুলি কয়, আচলতে যোৰহাট নহয়, জাজিৰ যিটো সীমা। গতিকে শিৱসাগৰৰ তামুলচিগাত তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ। এইখিনি কথা সকলোৱে জানে। মাক আছিল ইলি বৰঠাকুৰ আৰু তেখেতৰ দুগৰাকী ভগ্নী আছিলে। প্ৰথম গৰাকী হৈছে জংকি, ইতিমধ্যে জংকি পৃথিৱীত নাই সকলোৱে জানে, আৰু জংকি আৰু একেবাৰে সৰু ভনীয়েকৰ নাম আছিল পালমি। এই নামটো বহুতে পামি বুলি কয়, কিন্তু লিখোতে পালমিও আমি দেখা গৈছে, সেইকাৰণে পালমি বুলি দিয়া হৈছে। আৰু 7ম শ্ৰেণীলৈকে তেখেতে কি কৰিছিলে, বিজনীতে পঢ়িছিলে। প্ৰাথমিক শিক্ষাটো তেখেতে কৰিমগঞ্জত পঢ়িছিলে আৰু কৰিমগঞ্জত পঢ়াৰ কাৰণে প্ৰাথমিক শিক্ষা 11 বছৰলৈকে যিহেতু কৰিমগঞ্জতে আছিলে, কৰিমগঞ্জত থকাৰ কাৰণে সেইখিনি সময়ত কি কৰিছিলে, যে তেওঁ বিশেষ ধৰণে এটা ভাষা বিশেষ আয়ত্তৰ ভিতৰলৈ আনিছিলে, সেইটো হৈছে বাংলা ভাষা। তেওঁ বাংলা ভাষাত অপৰিসীম দক্ষতা আছিল আৰু সেইকাৰণে কি কৰিছিলে, তাৰ পাছত তেখেতে মোমায়েকৰ ঘৰত থাকি শিৱসাগৰ মহাবিদ্যালয়ত জয়সাগৰত তেখেতে কিছুদিন পঢ়িছিল। তাৰ পাছত কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত তেখেতে অংশগ্ৰহণ কৰিছিলে আৰু পশ্চিমীয়া সংগীত শিতানত তেখেতে তাত প্ৰথম স্থান লাভ কৰিছিলে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিষয়ক মেজৰলৈ অধ্যয়ন কৰিছিল যদিও সেই শিক্ষা আধৰুৱা হৈ ৰয়। ইমানতে জুবিনৰ আনুষ্ঠানিক শিক্ষাৰ সামৰণি পৰে। সংগীত প্ৰযোজক জুবিন মেহতাৰ নামেৰে জুবিনৰ নাম জুবিন ৰখা হয়। গাৰ্গ উপাধিটো তেওঁলোকৰ গোত্ৰৰ ভিত্তিত ঐতিহ্যবাহী উপাধি হিচাপে গ্ৰহণ কৰে। তেতিয়াৰ পৰাই জুবিন বৰঠাকুৰ জুবিন গাৰ্গ হৈ পৰে। আৰু এটা কথা সকলোৱে আমি জানো, গুৱাহাটী বি বৰুৱা কলেজত তেখেতে কেমেষ্ট্ৰিত মেজৰলৈ পঢ়িবলৈ গৈছিল যদিও কিন্তু তেওঁ BSc কমপ্লিট কৰিব নোৱাৰিলে আৰু সেইকাৰণে কি কৰা হ'ল, সিমানতে তেখেতৰ আনুষ্ঠানিক শিক্ষা সামৰণি হৈছে। আৰু তাৰ পাছত আমি এটা বিষয় পাইছো যে জুবিন যিটো নাম তেখেতৰ, সেই জুবিন নামটো কি হৈছে, সংগীত প্ৰযোজক জুবিন মেহতাৰ নামেৰে নামটো জুবিন ৰখা হয়। আৰু যিটো গাৰ্গ উপাধিৰ কথা কোৱা হৈছে, গাৰ্গ উপাধি তোমালোকে সকলোৱে এটা কথা জানা, যিটো গোত্ৰ বুলি কোৱা হয়। জুবিন গাৰ্গে যিটো গাৰ্গ উপাধি লিখে আচলতে তেওঁলোকৰ গোত্ৰ বুলি ধৰা হয়। ঐতিহ্যবাহী উপাধি হিচাপে তেওঁলোকে তাত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই সেই ঐতিহ্যবাহী উপাধিটো গাৰ্গ উপাধিটো গ্ৰহণ কৰাৰ পিছতে জুবিন বৰঠাকুৰৰ নামৰ বৰঠাকুৰৰ ঠাইত জুবিন গাৰ্গ হিচাপে তেখেত পৰিচিত হয়। আমি যাম কৰ্মজীৱনলৈ।
সংগীতৰ বিশাল ক্ষেত্ৰখনৰ মাজেৰে জুবিন গাৰ্গে আৰম্ভ কৰে এক বৰ্ণিল যাত্ৰা। কৈশোৰৰ সোণালী সময়খিনিত তবলা বাদনৰ শিক্ষাৰে পৰৱৰ্তী সময়ত গীটাৰ, ড্ৰাম, গীটাৰটো ভুল হৈ আছে, গীটাৰটো অসমীয়াত এইটো হ'ব লাগে। গীটাৰ, ড্ৰাম, ঢোল, হাৰমনিয়াম, মেণ্ডলিন, কীবৰ্ডকে ধৰি সকলো ধৰণৰ বাদ্যযন্ত্ৰত পাৰ্গত হৈ পৰে জুবিন গাৰ্গ। বিংশ শতিকাৰ 90 দশকৰ প্ৰায় 3টা দশক ধৰি কেইবাহাজাৰ বিচিত্ৰ ভাৱ আৰু ৰসৰ গীত গাই প্ৰায় অকলেই অসমীয়া আধুনিক সংগীতক সবল নেতৃত্ব দিয়া অক্লান্ত সংগীত শিল্পীজনে হ'ল জুবিন গাৰ্গ। আমি যদি এটা কথা চাওঁ তেতিয়াহ'লে তেখেতে জুবিন গাৰ্গে এটা সাক্ষাৎকাৰত এটা কথা কৈছিলে যে তেখেতে সাধাৰণতে যিটো সংগীতৰ শিক্ষাটো তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিল। প্ৰকৃততে তেওঁ তবলা আৰু গীটাৰ বজাবলৈ শিকিবলৈ গৈছিল, কিন্তু তবলা আৰু গীটাৰ বজোৱাৰ লগতে তেওঁ কি কৰিছিলে যে আচৰিত ধৰণৰ তীক্ষ্ণধী আৰু মেধা আছিলে তেখেতৰ, আৰু মেধা সম্পন্ন তেওঁৰ ব্যক্তিত্ব আছিলে। আৰু তাৰ কাৰণে কি হৈছিলে, তেওঁ বেছিভাগ যিমানবোৰ আচলতে খোল ঢোলৰ পৰা আৰম্ভ কৰি তালৰ পৰা, আমি ইমানখিনি কথা লিখাই নাই ইয়াত, গীটাৰ, ড্ৰাম, ঢোল, হাৰমনিয়াম, মেণ্ডলিন, কীবৰ্ড, খোল ঢোলৰ পৰা আৰম্ভ কৰি গোটেই বাদ্যযন্ত্ৰতে তেওঁ অত্যন্ত পাৰদৰ্শিতা আছিল। আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁ বিংশ শতিকাৰ 90 দশকৰ 3টা দশক ধৰি একেৰাহে তেখেতে গীতৰ মাজেৰে এটা বৰ্ণিল যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেই বৰ্ণিল যাত্ৰা আমি এটা কথা পাইছো, তোমালোকে চাবা, তেখেত 52 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গৈছে, কিন্তু একেৰাহে তেওঁ 30টা বছৰ সংগীতক যিটো তেখেতে মাত্ৰা প্ৰদান কৰি থৈ গ'ল, সেই মাত্ৰাই কিন্তু অসমীয়া সংগীত জগতক আচলতে কোনোদিনেই আচলতে কি হৈছে অভাৱ ঘটিবলৈ নিদিব। আৰু 30টা বছৰে তেওঁ কিন্তু সাংঘাতিক ধৰণে সংগীতৰ ক্ষেত্ৰত কৰ্ষণ কৰি থৈ গৈছে। আৰু সেইকাৰণে ইয়াত কোৱা হৈছে যে তেওঁ 3টা দশক ধৰি কেইবাহাজাৰ ভাৱ আৰু ৰসৰ অকলেই আধুনিক সংগীতক সবল নেতৃত্ব দিছে, অকলে যিটো পাশ্চাত্য সুৰৰ ধাৰাত সংগীতৰ নতুন যিটো যাত্ৰা, সেই নতুন যাত্ৰাৰ কিন্তু তেওঁ কি হৈছিলে কোনো সহচৰী নোহোৱাকৈ অকলেই কিন্তু 3টা দশক ধৰি পাশ্চাত্যৰ সুৰ আৰু লয়ৰ মাজেৰে অসমীয়া সংগীত জগতক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে। প্ৰতিভা আৰু প্ৰযুক্তি, পৰিৱেশন আৰু প্ৰসাৰৰ অপূৰ্ব সমন্বয়েৰে যন্ত্ৰ প্ৰযুক্তিক অন্তৰৰ সুৰীয়া কণ্ঠেৰে একাকাৰ কৰি গানত নতুনত্ব আনিছিল জুবিন গাৰ্গে। প্ৰতিভা আৰু প্ৰযুক্তি, পৰিৱেশন আৰু প্ৰসাৰৰ অপূৰ্ব সমন্বয়। তোমালোকে এটা কথা জানা যে জুবিন গাৰ্গৰ নিশ্চয় ভিন্ন, তোমালোকে সাক্ষাৎকাৰবোৰ চাইছা যে এনেকুৱা ধৰণৰ হয়। এবাৰ এটা সাক্ষাৎকাৰত কৈছে যে গানৰ কাৰণে তেওঁ সাংঘাতিক ধৰণৰ সৃষ্টিশীলতা, যিটো সৃষ্টিশীলতাৰ মাধ্যমেৰে তেওঁ গানটো তৈয়াৰ কৰি আছে, কেনেধৰণে ক'ত কেনেকুৱা ধৰণৰ মিউজিক দিব লাগিব, কেনেকুৱা ধৰণে দিলে সেইটো মানে তাত অত্যন্ত সৌন্দৰ্য আচলতে বেছিকৈ সৌন্দৰ্য প্ৰকাশ হ'ব, বা কেনেধৰণে আচলতে সংগীতৰ মাজেৰে তেওঁ কেনেধৰণে সেই সংগীতটোক একেবাৰে অন্তঃকৰণেৰে লৈ কেনেধৰণে তেওঁক নতুন মাত্ৰা প্ৰদান কৰিব, এই বিষয়টোত তেওঁ সাংঘাতিক ধৰণে আচলতে ভিতৰি তাৰ ভিতৰত সোমাই গৈছিল। আৰু তোমালোকে বিভিন্ন সাক্ষাৎকাৰবিলাকত এনেকুৱা চাবা চাগে, কোনোবা এজন বন্ধুৰ ঘৰৰ পৰা যে কি কয় ৰাতি 1 বজাত গৈ যে তেওঁ যে মিঠাতেলৰ টিং আনিছিল বাদ্য সংগত কৰিবৰ কাৰণে। তেওঁ বিভিন্ন ধৰণৰ সাক্ষাৎকাৰতো কৈছে এটা কথা যে পাকঘৰৰ কোনো বাচন বৰ্তন আচলতে একে ঠাইত নাথাকে, যে সংগীতৰ ভিন্ন তাল আৰু লয়ৰ মাজত ভিন্ন বাচন বৰ্তনৰ যিটো শব্দ, যিটো লয়, সেই লয়টো কিন্তু তাত প্ৰকাশ পায়। আচলতে কি হয় যে সেইকাৰণে আচলতে শিল্পীজন এনেকুৱা ধৰণৰ আছিলে যে যিকোনো বস্তুৰ মাধ্যমেৰে, জড় বস্তুৰ মাধ্যমেৰে, যিকোনো বস্তুৰ মাধ্যমেৰে তেখেতে অপৰিসীম সৃষ্টিশীলতা প্ৰদান কৰিব পাৰিছিল, আৰু সেই অপৰিসীম সৃষ্টিশীলতাৰ মাজেৰে এটা সৌন্দৰ্য চেতনা জাগ্ৰত কৰিব পাৰিছিল জুবিন গাৰ্গে। আৰু সেইকাৰণে কোৱা হৈছে প্ৰযুক্তিৰ সমন্বয়, অপূৰ্ব সমন্বয়। আমাৰ যেনে ধৰণে কি কৰা হৈছে, নতুন গীতবিলাকত নতুন আমাৰ যিবিলাক স্থানীয় থলুৱা গীত, সেই গীতবিলাকৰ সুৰ আৰু লয়ৰ মাজত কেনেধৰণে তেখেতে বিভিন্ন ধৰণৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত গাইছে, তেওঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত গাইছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত গাইছে। গতিকে এই গীতবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁ নতুন মাত্ৰা এটা কি কৰিছে, তেওঁ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত, প্ৰযুক্তিৰ ক্ষেত্ৰত কিন্তু এটা নতুনত্ব আনি সেই গীতটোক পুনৰ সোণত সুৱগা চৰাই তাক কি কৰিছে, ৰাইজৰ মাজলৈ এৰি দিছে। সেইটো কোৱা হৈছে কি পৰিৱেশন আৰু প্ৰসাৰৰ অপূৰ্ব সমন্বয়। খুব সুন্দৰভাৱে তেখেতে গীতবিলাকৰ মাধ্যমেৰে মানুহৰ মাজত প্ৰৱেশ কৰিব পাৰিছিল। যোৱা 3টা দশক ধৰি জুবিনৰ সামাজিক সাংস্কৃতিক উত্তৰণ বিস্ময়কৰ। গতিকে 3টা দশক ধৰি জুবিন গাৰ্গে সামাজিক প্ৰেক্ষাপটত ভিন্ন সময়ত ভিন্ন ধৰণে কেনেকৈ ক'ত অৱস্থান কৰিব লাগে, কেনেকৈ ক'ত মাত মাতিব লাগে, সেইখিনি কামো তেওঁ সমান্তৰালভাৱে কৰি আহিছে। আৰু লগতে কিন্তু সাংস্কৃতিক যিটো উত্তৰণ, অসমৰ সংগীত জগতৰ যিটো নতুনত্ব, সেই সংগীত জগতৰ নতুনত্ব যদি আমি চাওঁ, সামাজিক আৰু সাংস্কৃতিক দিশটো যদি আমি চাওঁ, তাত এটা বিস্ময়কৰ উত্তৰণ আমি দেখিবলৈ পাওঁ। সংগীতকে জীৱনৰ ব্ৰত হিচাপে লৈ জগত পোহৰ কৰি আহিব প্লাৱন বুলি অহোৰাত্ৰ গীত গাই গৈছিল। খেয়ালী মনৰ অধিকাৰী শিল্পীজন আছিল শিশুৰ দৰে সৰল, নিৰ্ভীক আৰু স্পষ্ট বক্তব্য আছিল তেওঁ চৰিত্ৰৰ ভূষণ। সেয়েহে তেওঁ ক'ব পাৰিছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভাল পোৱা জুবিনে প্ৰাণ ভৰি, আকাৰডাল বেছি হৈ আছে, প্ৰাণ ভৰি ভাল পোৱা
অসমৰ জাতীয় জীৱনৰ সকলো জ্বলন্ত সমস্যাতে অসমৰ শব্দটো থাকি গৈছে দেই অসমৰ জাতীয় জীৱনৰ সকলো জ্বলন্ত সমস্যাতে সবলভাৱে মাত মাতিছিল প্ৰায় 40টা ভাষাত 38,000 গীত গোৱা জুবিন গাৰ্গৰ প্ৰথম ভিডিঅ' এলবাম অনামিকা প্ৰকাশ হয় 1992 চনত আমি যদি চাওঁ তেতিয়াহ'লে কি হৈছে সেইজনেই ব্যক্তি আছিল তোমালোকে এই ৰচনাখন মই যিখন তোমালোকক দিছো তাৰ লগতে তোমালোকে তথ্যভিত্তিক কিছুমান কথাও যদি তোমালোকৰ মনত তোমালোকে জানা জুবিন গাৰ্গৰ বিষয়ে কথাখিনি তোমালোকে সাৱলীলভাৱে দুই এটা বাক্য সংযোজন কৰি ল'ব পাৰিবা আৰু তেখেতে কি কৰিছিলে যে অনবৰতে অহৰহ তেখেতে কি কৰিছিলে এটা কথা সৌন্দৰ্যৰ চেতনাত তেওঁ ডুব গৈ আছিল আটাইতকৈ ডাঙৰ কথা খেয়ালি মনৰ অধিকাৰী শিল্পীজন আছিল শিশুৰ দৰে সৰল খুব সৰু ল'ৰাৰ নিচিনাকৈ এটা শিশুৰ দৰে সৰল বুলি ক'বলৈ যাওঁতে একদম ফটফটীয়া স্বচ্ছ আচলতে ভিতৰখন কতো কোনো ধৰণৰ মলিমামৰ নথকা আৰু কোনো ধৰণৰ কি হৈছে এই যে আমি অস্থিৰ বুলি কওঁ অস্থিৰভাৱে যিকোনো সময়ত যিকোনো বস্তু তেওঁ গ্ৰহণ কৰি সেই দক্ষতাৰে প্ৰকাশ কৰিব পৰা যিটো ক্ষমতা জুবিন গাৰ্গৰ আছিল সেইটো কিন্তু আচলতে আহি থকা দিনবিলাকত প্ৰকৃততে তেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আমি জাতিটোৰ কাৰণে লগ পাম নে নাপাম সি এটা সন্দেহৰ আৱৰ্তত সেইকাৰণে কোৱা হৈছে অৰ্থাৎ নিৰ্ভীক আৰু স্পষ্ট হৈ আছিল বাবেই তেখেতে ভেদাভেদৰ প্ৰাচীৰ ভাঙি তেখেতে কি হৈছে নিজৰ ব্ৰাহ্মণ্যবাদৰ লগুণডাল তেওঁ ছিঙি দিব পাৰিছিল অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ কাৰণে গছ-গছনি কটাৰ পৰা আৰম্ভ কৰি চৰকাৰী বিভিন্ন আঁচনিৰ পৰা আৰম্ভ কৰি কা আন্দোলন পৰ্যন্ত ভিন্ন আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল অসমীয়া মানুহৰ যেতিয়াই ভিন্ন ধৰণৰ সমস্যাৰ উত্তৰণ হৈছে প্ৰতিজন মানুহৰ ওচৰত জুবিন গাৰ্গে থিয় হৈছিল সেইজনে আচলতে শিল্পী সমাজৰ সকলো স্তৰৰ সৰু বৰ সকলো স্তৰৰ মানুহৰ মাজত এক সমতা বজাই ৰখাৰ যিটো অনন্য ব্যক্তিত্বৰ অধিকাৰী আছিল সেয়া আছিল শিল্পী জুবিন গাৰ্গ আৰু সেইকাৰণে কৈছে অসম আৰু অসমীয়া প্ৰাণ ভৰি ভাল পোৱা জুবিনে অসমৰ জাতীয় জীৱনৰ সকলো জ্বলন্ত সমস্যাতে সবলভাৱে মাত মাতিছিল আৰু প্ৰায় 40টা ভাষাত তেখেতে 38,000 গীতত কণ্ঠদান কৰিছিল আৰু তেখেতৰ প্ৰথম এলবামটো আছিলে অনামিকা 1992 চনত সি প্ৰকাশ হৈছিল 1992 চনৰ পৰা 2015 চনলৈকে একাধিক্ৰমে মায়া আশা জুবিনৰ গান ৰং মুক্তি শব্দ স্নিগ্ধ জোনাক মেঘৰ বৰণ পাখি ৰাংঢালি সপোন হিয়ামন শিশু বান্ধৈ চিনাকি মন পকাধানে ৰিঙিয়াই লাজুকী মন যন্ত্ৰ দেউকা চিনাকি সুৰ আছানে কোনোবা হিয়াৰ সন্ধ্যা বৰষুণ উন্মনা মন ৰিঙা ৰিঙা মন দিলৰুবা উৰণীয়া মন জোনাকী মন ৰুমাল মোৰ প্ৰিয় গীত অভিমানী মন মোৰ গানত জ্বলে অবুজন মন সোণালী মন ৰঞ্জন ৰক বাহি পথ কিং আলসুৱা মন চিনাকি সুৰ ভৰ দুপৰীয়া সপোনৰ সুৰ কোন তুমি সন্ধ্যা তৰা আদি এলবামৰ লগতে হিন্দী আৰু বাংলা এলবাম হল চান্দিনী ৰাত চন্দা ইউহি কবি স্পৰ্শ শ্ৰদ্ধাঞ্জলি মেৰেলিয়ে পপুৰ জিন্দগী পাকিজা আৰু সুফি ইক্স গতিকে এইখিনি ক্ষেত্ৰত আমি পাইছো যে তোমালোকে এটা কথা নিশ্চয় মন কৰিবা এই যিখিনি যে এলবামৰ কথা কোৱা হৈছে আজিকালি গানবিলাক ৰিলিজ দিয়াৰ নিচিনা নহয় এই এলবামবিলাকত যে আগৰ পুৰণা যিটো কেছেটৰ ৰিল বিলাক যে থাকে দেখিছানে নাই দেখা জানো গতিকে সেই ৰিল বিলাকত কি কৰা হৈছে এটা এলবামত 8টাকৈ গীত সংকলন গতিকে নিজেই তেখেতে এই যে কৈছে 30টা সংকলন আমি পাইছো এই 30টা সংকলনৰ উপৰিও ভিন্ন সময়ত কি কৰা হৈছে ভিন্ন মানুহৰ এলবাম ভিন্ন শিল্পীসকলৰ এলবামত কৰবাত দুই এটা গীত গোৱা এইবিলাকৰতো কোনো ধৰণৰ সীমা সংখ্যা আচলতে নাই গোটেই সংখ্যাটো লগ লাগি 38,000 গীতলৈ সি ৰূপান্তৰিত হৈছে কণ্ঠদান কৰা গীত গতিকে এইখিনিত কিন্তু কি কৰা হৈছে এটা এলবামত 8টাকৈ গীত সংকলিত আছে 30খন অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰা জুবিন গাৰ্গে 3খন বাংলা ছবি আৰু 30খন হিন্দী ইয়াৰে কেইবাখনো ইংৰাজী ছবিৰো সংগীত পৰিচালনাৰে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল জুবিন গাৰ্গ এজন অভিনয় শিল্পীও 15খন অসমীয়া ছবিত অভিনয় কৰাৰ উপৰিও 3খন হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে 3খন চলচ্চিত্ৰ নিজে পৰিচালনা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আমি সাধাৰণতে কি হৈছে গীতবিলাক শুনো আমি বহুত গীত হয়তো জুবিন গাৰ্গৰ বহুত গীত আমি এতিয়ালৈকে নুশুনাকৈ আছো গতিকে তেখেতে অকল অসমীয়া ছবি জগততেই নতুনত্ব আনিছিল এনেকুৱা নহয় অসমীয়া সংগীত জগততেই নতুনত্ব আনিছিল এনেকুৱা নহয় ভিন্ন ধৰণৰ তেখেতে বাংলা ছবিৰ কাম কৰিছে হিন্দী ছবিৰ কাম কৰিছে সমান্তৰালভাৱে তেখেতে ইংৰাজী ছবিৰো কাম কৰিছে গতিকে এইখিনিৰ পৰা যদি আমি চাওঁ তেখেত কিমান অনন্য ব্যক্তিত্ব আছিলে কিমান পাৰদৰ্শিতা আছিলে সেই কথাখিনি আমি উপলব্ধি কৰিব পাৰো 2002 চনৰ 4 ফেব্ৰুৱাৰীত গৰিমা শইকীয়াৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰা জুবিন গাৰ্গে সংগীতৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ সংগীতৰ BFJ এৱাৰ্ড 2005 ষ্টাৰডাষ্ট এৱাৰ্ড নব্য কণ্ঠ প্ৰতিভা পুৰুষ 2006 ফিল্মফেয়াৰ এৱাৰ্ড শ্ৰেষ্ঠ কণ্ঠশিল্পী 2007 গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড শ্ৰেষ্ঠ কণ্ঠশিল্পী 2007 আইফা এৱাৰ্ড শ্ৰেষ্ঠ কণ্ঠশিল্পী 2007 প্ৰাগ চিনে এৱাৰ্ড শ্ৰেষ্ঠ কণ্ঠশিল্পী অহেতুক শ্ৰেষ্ঠ সংগীত পৰিচালক গমছ অফ মিউজিক এৱাৰ্ড 2016 চনত তদুপৰি 2024 চনত ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় জুবিন গাৰ্গক সন্মানীয় ডিলিট উপাধি প্ৰদান কৰে গতিকে তেখেতৰ যিখিনি সন্মান আছে যিখিনি পুৰস্কাৰ আছে সেইখিনি তোমালোকে এবাৰ চাই ল'বা
অসমীয়া সংগীত জগতৰ এই বিৰল কৃতি মানৱতাবাদী বিশাল আৰু উদাৰ মনৰ গৰাকী জুবিন গাৰ্গ 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰৰ মাজত ৰহস্যজনকভাৱে মৃত্যু হয়। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৱে আধুনিক অসমীয়া সংগীত জগতৰ এটা দীঘলীয়া যুগৰ অন্ত পেলালে। সুৰ আৰু হামিং সম্ৰাট ৰূপে জুবিন গাৰ্গ অসম তথা ভাৰতৰ ভোটাতৰা হিচাপে জিলিকি থাকিব। গতিকে আমি এইখিনি কথা জানিছো। গতিকে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সকলোৱে তোমালোকে জানা। তোমালোকে গোটেই যিখিনি কথা জানিছা সেই কথাখিনি ৰচনা সম্বলিতভাৱে মই মাত্ৰ কি কৰিছো, এটা যিটো আমাৰ বিষয় থাকে, যিবিলাক আমাৰ বিন্দু থাকে ৰচনাৰ, যেটা এটা পইণ্ট থাকে, সেই পইণ্টৰ ভিতৰত সংলগ্ন কৰি ৰচনাখন মই তোমালোকৰ কাৰণে সম্পূৰ্ণ ধৰণে তৈয়াৰ কৰি দিছো, সজাই দিছো। ইয়াৰ যিখিনি কথা আছে সেই গোটেইখিনি কথা তোমালোকে নিতান্ত ইয়াৰ বহুতখিনি কথা জানা। মই তোমালোকৰ আগত উপস্থাপন বহুতখিনি নকৰা কথাও তোমালোকে জানা, ৰচনাখনত নোকোৱা কথাও তোমালোকে জানা, খুব অতি সাৱলীলভাৱে। কিন্তু জুবিন গাৰ্গ সম্বলিত কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে অতি সাৱধান হবা। মই কৈছোৱে জুবিন গাৰ্গ সম্বলিত বিভিন্ন স্পষ্ট তথ্যসন্মত গ্ৰন্থ কিন্তু আমাৰ এতিয়াও প্ৰকাশ হোৱা আচলতে নাই। গতিকে জুবিন গাৰ্গৰ যিবিলাক সংগীত আছে, যিবিলাক গীত আছে, সেই গীতৰ লয় আৰু তাল, যিটো পশ্চিমীয়া যিটো ঢং, সেই পশ্চিমীয়া পাশ্চাত্য সংগীতবোৰৰ লগত যিটো তেখেতে অসমীয়া সংগীতক এটা কি কয় সমান মৰ্যাদাৰে আনি কেনেধৰণে এটা নতুনত্ব অসমীয়া সংগীত মাজলৈ আনিছিল, সংগীতৰ জগতখনলৈ আনিছিল, সেইটো কিন্তু আটাইতকৈ ভাবিবলগীয়া বিষয়। সেই কামটো কেৱল জুবিন গাৰ্গেহে কৰিছিল। আৰু এটা কথা আমি জানো যে জাতিটোক তেখেতে প্ৰাণ ভৰি ভাল পাইছিল। আমি নিজৰ জাতিটোক আমি সকলোৱে প্ৰাণ ভৰি ভাল পাওঁ, তথাপি কিন্তু জুবিন গাৰ্গে নিজৰ জাতিটোক যিধৰণে প্ৰাণ ভৰি ভাল পাইছিল, সেই প্ৰাণ ভৰি ভাল পোৱাৰ বিনিময়ত যদি আমি চাওঁ, তেখেতে কোনো ধৰণৰ গ্লেমাৰ বিচৰা নাছিল। আটাইতকৈ ডাঙৰ কথা, তেওঁ চেলিব্ৰিটি শব্দটোৰ পৰা সদায় আঁতৰি থাকিব বিচাৰিছিল। অসমীয়া মানুহৰ প্ৰতিজন হালোৱা সজোৱা, ৰনোৱা বনোৱা, ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আৰম্ভ কৰি প্ৰতিজন মানুহৰ প্ৰাণৰ বন্ধু আছিল। আনকি আমি পগলা মানুহ দেখিলে ভয় কৰো, গুৱাহাটীৰ ফুটপাথত থকা ভিন্ন পগলা মানুহৰ সৈতে জুবিন গাৰ্গৰ বন্ধুত্ব আছিল। এই যে আমি এটা বিষয় পাইছো যে দিনৰ সূৰ্যৰ পোহৰত, আমি জানো সকলোৱে যে দিনত আচলতে গোটেই দিনটো শুই থাকে আৰু ৰাতি তেখেতে কাম কৰে। এই যে চন্দ্ৰৰ পোহৰটো ভাল পায়, সূৰ্যৰ পোহৰটোৰ লগত তেওঁৰ পৰিচয় খুব কম। এই কথাটোৱে যদি আমি চাওঁ, চন্দ্ৰৰ যিটো সুকোমল পোহৰ, চন্দ্ৰৰ যিটো আটাইতকৈ কোমল যিটো ব্যৱস্থা, চন্দ্ৰ বুলি কোৱাৰ লগে লগে যিটো আমাৰ মনত যিটো সুকোমল অনুভূতি জাগ্ৰত হয়, জুবিন গাৰ্গৰ যিটো অপৰিসীম ব্যক্তিত্ব, জুবিন গাৰ্গ নামৰ যিটো বিশাল ব্যক্তিত্ব, সেই বিশাল ব্যক্তিত্বৰ মাজত এই সুকোমল যিটো অনুভূতি, সেই অনুভূতি কিন্তু সাংঘাতিক ধৰণে সম্পৃক্ত হৈ আছে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি আমি এটা বিষয় চাওঁ, তেওঁ কোনো দিনেই কিন্তু নিজকে আচলতে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁ আগবাঢ়ি যোৱা নাছিল। এজন সাধাৰণ মানুহ হিচাপে তেখেতে নিজকে নিজৰ ঠাইত ৰাখি থৈছিল। এইটো বৰ একোজনা শিল্পীৰ ক্ষেত্ৰত এইটো আচলতে একোজনা মানুহৰ ক্ষেত্ৰত এইটো বৰ আটাইতকৈ অসাধাৰণ কথা। কিন্তু জুবিন গাৰ্গৰ যে এই লোলুপ দৃষ্টিভংগীটো যে নাছিল, অসমীয়া মানুহক যে তেওঁ প্ৰাণ ভৰি ভাল পাইছিল, মুম্বাইৰ নিচিনা ঠাইতো তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ভিন্ন সুবিধা পোৱাৰ পাছতো তাৰ পৰা ঘূৰি আহি যে অসমীয়া মানুহৰ মাজতে যে তেওঁ আছিল, তেখেতেই প্ৰমাণ কৰি দিছিল যে অসমীয়া মানুহৰ সাংস্কৃতিক প্ৰেক্ষাপট কিমান শক্তিশালী, অসমীয়া মানুহৰ সাংস্কৃতিক উপাচাৰ কিমান আচলতে শক্তিশালী, আৰু সি কিমান ধৰণৰ সৌন্দৰ্যবোধক। জুবিন গাৰ্গে সেই কথাটো আচলতে কি কৈছিলে, প্ৰকাশ কৰি দিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, আমি প্ৰতিষ্ঠাৰ কথা যে কওঁ, জীৱনত প্ৰতিষ্ঠিত লাভ কৰাৰ কথা যে কওঁ, সেই প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত তেওঁ মুম্বাইৰ নিচিনা ঠাই এৰিও অসমীয়া মানুহৰ মাজলৈ ঘূৰি অহাৰ যিটো ব্যৱস্থা, অসমত থাকিও যে মানুহে কি কৰিব পাৰে, যে এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে, নতুন মানুহ এখিনিক জন্ম দিব পাৰে। তোমালোকে নিশ্চয় জানা, জুবিন গাৰ্গ নামৰ সেই শিল্পীজনে কত অভিনেতাৰ জন্ম দিছে, কত গায়ক গায়িকাৰ জন্ম দিছে, কত কণ্ঠশিল্পীক তেখেতে জন্ম দিছে। প্ৰতিজন মানুহৰ যিটো বিশাল ব্যক্তিত্ব, সেই ব্যক্তিত্বক তেওঁ সদায় আচলতে মানি লৈছিল, আৰু সদায় তেওঁ গ্ৰহণযোগ্যভাৱে সকলোকে এটা পথ দেখুৱাব পৰা সেই নিৰ্ভীক, আটাইতকৈ স্পষ্টবাদী আৰু আটাইতকৈ কোমল মনৰ, সৰল মনৰ সেই ব্যক্তিজনে আছিল, সেই শিল্পীজনে আছিল জুবিন গাৰ্গ। গতিকে এই কথাখিনি মই তোমালোকক এটা পইণ্টত বঢ়াই দিছো, কথাখিনি অন্তৰ্গত কৰি দিছো। সেই অন্তৰ্গতৰ মাধ্যমেৰে তোমালোকেও জনা দুই এটা কথা সংযোজন কৰি ৰচনাখন তোমালোকে আগবঢ়াই লৈ যাব পাৰিবা। গতিকে এইখিনি কথা আমি চালো, এইখিনি কথাৰ মাধ্যমেৰে আমি ৰচনাখনৰ ক্ষেত্ৰত যিখিনি কথা আছে, কথাখিনি তোমালোকে সকলোৱে মন দিবা বুলি মই আশা কৰিছো। আৰু ইমানতে আমাৰ জুবিন গাৰ্গ সম্বলিত ৰচনাখনৰ আলোচনা আমি শেষ কৰিছো। ইয়াৰ পিছৰ পৰ্যায়ত আমি পুনৰ ৰচনাৰ কাৰ্যক্ৰমলৈ আগবাঢ়ি যাম। সকলোকে নমস্কাৰ।